এই বাৰিষা ছিজনত সৰু সৰু কণ কণ ল'ৰা ছোৱালী বহুত মানুহ আই মাতৃসকল আছে তেওঁলোকক আজি জধে মধে উইদাউট প্ৰায়ৰ নটিছ আগদিনাখন নটিছ দি পেলাই 8 ঘণ্টা 10 ঘণ্টা নটিছৰ ভিতৰত মানুহখিনিক উচ্ছেদ কৰা হৈছে। আজি লাখ লাখ মানুহক বেঘৰ কৰি দিয়া হৈছে। এই মানুহখিনি ক'ত থাকে? আরে ভাই সরকার আছে, তোমার মাটির দরকার আছে, দেহত আইন আছে, আদালত আছে, উচ্চতম আদালতের নির্দেশ আছে, একো নির্দেশ নামানি অমানৱীয়ভাৱে এই মানুহখিনিক এনেকৈ উচ্ছেদ কৰি দিয়াটোৰ আমি বিৰোধী। গতিকে আমি বিচাৰিছোঁ যে মানুহখিনিক পুনৰ সংস্থাপন নিদিয়ালৈকে, মানুহখিনিক সেটেল নকৰালৈকে কোনো মানুহক যাতে এনেকৈ অমানৱীয়ভাৱে উচ্ছেদ কৰা নহয়। বিশেষকৈ এই বাৰিষা ছিজন, এইটো ছিজন নহয় উচ্ছেদৰ। এটা আজি ঠাণ্ডা দিনত উচ্ছেদ কৰিলেও মানুহ এটা এডজাষ্ট কৰি ক'ৰবাত থাকিব পাৰিলেহেঁতেন। গতিকে এখন চৰকাৰ হৈছে অভিভাৱকৰ নিচিনা, তেওঁলোক আমাৰ মাক বাপেকৰ নিচিনা। এই দেশৰ বনাফাইড ইণ্ডিয়ান চিটিজেন, এই দেশৰ নাগৰিক, তেওঁলোকক এনেকৈ উচ্ছেদ কৰি অমানৱীয় এনেকুৱা কৰিব নাপায় নহয়। তো আজি সন্তানেও যেতিয়া মাক বাপেকৰ লগত খং কৰিলে কিয় নোখোৱাকৈ থাকে, ক'ৰবাত গৈ পেলাই মনে মনে থাকে। এইবিলাকে মৌন আন্দোলন, তাৰ পৰা এইবিলাক অনশন, এইবিলাক ক'ৰ পৰা আহিছে? তাৰ পৰা আহিছে। এখন চৰকাৰ মাক বাপেকৰ নিচিনা, কিন্তু এই চৰকাৰে মাহিয়াৰ দৃষ্টিত এই এক শ্ৰেণীৰ বিশেষ জনগোষ্ঠীৰ মানুহক টাৰ্গেট কৰি লৈ উচ্ছেদ কৰা আমাৰ পৰিলক্ষিত হৈছে। গভৰ্ণমেণ্টে আপোনাৰ বসুন্ধৰা 1, 2, 3 জৰিয়তে কমন আপোনাৰ নটিছ দিছে। সব মানুহে, অসমৰ সব মানুহে নটিছ কৰিছে, আপোনাৰ পৰ্টেলত এপ্লাই কৰিছে। এপ্লাই কৰিলে আজি বাছি বাছি কিছু মানুহক আপোনাৰ মাটিৰ পট্টা দিয়া হৈছে, আৰু বাকী মানুহখিনি কোন কোন মানুহ চৰকাৰী কোন কোন মাটিত বহি আছে সেই ৰিপৰ্টটো সংগ্ৰহ কৰিছে। সংগ্ৰহ কৰি তাৰপিছত উচ্ছেদ অভিযান আৰম্ভ কৰিছে। এনেকুৱা কৰিব নাপায়, এনেকৈ এখন দেশ নচলে। গতিকে আমি বিচাৰিছোঁ যে আজি আমি মাননীয় ধিং চক্ৰবিষয়ৰ জৰিয়তে আমি মাননীয় গভৰ্ণৰলৈ আমি মেম'ৰেণ্ডামো ছাবমিট কৰিম। তাৰ জৰিয়তে আমি চৰকাৰক আমি অনুৰোধ জনাইছোঁ, গভৰ্ণৰক আমি অনুৰোধ জনাইছোঁ যে আজি গ্ৰাউণ্ড নোহোৱাকৈ বেআইনীভাৱে আমাৰ মাননীয় বিধায়কক যে কাৰাৰুদ্ধ কৰি ৰখা হৈছে, আজি প্ৰায় 4 মাহ হ'ব, যথেষ্ট অমানৱীয়। আমি ভাবিছোঁ তৎকালে তেওঁক ৰিলিজৰ ব্যৱস্থা কৰক, আৰু এই ধৰণৰ মানুহক ৰিহেবিলিট নকৰাকৈ ভাৰতবৰ্ষত আইন আছে, ৰাইট টু ফেয়াৰ কম্পেনচেশ্যন ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট এক্ট 2013 আছে। এই দেশত আইন আছে। 2013 চনত আইন পাছ কৰা আছে যে এজন মানুহক তুমি উচ্ছেদ কৰাৰ আগতে তেওঁক ভূমি দিব লাগিব, তেওঁৰ সংস্থাপন ব্যৱস্থা কৰিব লাগিব, ইফ হি ইজ বনাফাইড ইণ্ডিয়ান চিটিজেন। আৰু যিখিনি মানুহক উচ্ছেদ কৰিছে ইয়াত এজনো বিদেশী মানুহ নাই, গোটেইখিনি মানুহ বনাফাইড ইণ্ডিয়ান চিটিজেন। গতিকে তেওঁলোকক উচ্ছেদ কৰাৰ আগতে